নমস্কাৰ। প্ৰথমতে সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা দিয়াৰ লগতে আজি আপোনালোকৰ কাৰণে অতি এটা ভাল খবৰ দিব আহিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে যি PM কিষাণ আছিলে, এই PM কিষাণৰ টকা আপোনালোকৰ যি বেংক একাউণ্ট আছে, বেংক একাউণ্টত অহাকালি ডিৰেক্ট আপোনালোকৰ বেংক একাউণ্টত টকা লাভ কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তৃতীয় কাৰ্যকাল আৰম্ভণি হোৱাৰ লগে লগেই যি কৃষক সন্মান নিধিৰ যি ফাইল আছিল, এই কৃষক সন্মান নিধি ফাইলত প্ৰথমতে চহী কৰিছে। এই চহী কৰাৰ পিছত যি 17 নম্বৰ কিস্তি আছিলে PM কিষাণৰ, এই 17 নম্বৰ কিস্তি আপোনালোকৰ যি বেংক একাউণ্ট আছে, বেংক একাউণ্টত ডিৰেক্ট আপোনালোকে লাভ কৰিব। গৰাকীয়ে 10 কোটি মানুহৰ একাউণ্টত ইতিমধ্যে অহাকালি আপোনালোকৰ যি বেংক একাউণ্ট আছে, বেংক একাউণ্টত লাভ কৰিব। এতিয়া অসমত প্ৰায় 18 লাখ মানুহে অহাকালি এই যি PM কিষাণ আছে, PM কিষাণৰ টকা লাভ কৰিব। তাত অসমৰ কাৰণে প্ৰায় 320 কোটি টকা ইতিমধ্যে ধাৰ্য কৰা হৈছিল আৰু সেই টকা অহাকালি আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে 12খনিৰ পৰা আজি এই টকা ইতিমধ্যে ৰিলিজ কৰি দিছে যে অহাকালি যি তেওঁলোকৰ যি বেংক একাউণ্ট আছে, যাতে এই বেংক একাউণ্টত আপোনালোকে লাভ কৰিব পাৰে। গতিকে আজি মই আপোনালোকক এই ভিডিঅ'ৰ যদি এইখিনি জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ PM কিষাণত আবেদন কৰা হৈ আছিলে, তেতিয়াহ'লে অহাকালি আপোনালোকে এই টকাটো লাভ কৰিব। আৰু ইয়াত এটা কথা উল্লেখ কৰা হৈছিলে, ইতিমধ্যে কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰে এটা কথা জনাইছিলে, যদি এটা পৰিয়ালত বহুত মানুহে PM কিষাণ টকা লাভ কৰি আছিলে, তেতিয়াহ'লে তেওঁলোকে টকা লাভ নকৰে বুলি কৈছিলে। কিন্তু অহাকালি যি টকা প্ৰদান কৰিব, এই টকাটো আপোনালোকে প্ৰথমতে চেক কৰি চাব, যাতে আপোনালোকৰ টকাটো লাভ কৰে, তেতিয়াহ'লেতো আপোনালোকৰ কাৰণে অতি এটা ভাল খবৰ। যদি আপোনালোকৰ টকা লাভ নকৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত আপোনালোকক সকলোখিনি জনাম। যদিও আপোনালোকৰ ফাইল ৰিজেক্ট হৈছে, তেতিয়াহ'লেও আপোনালোকৰ নেক্সট পৰ্যায়ত কেনেকৈ ইয়াক সমাধান কিষাণৰ ছাইড আছে, আপোনালোকে PM কিষাণৰ ছাইডত যদি আহে, আপোনালোকে ইয়াতে দেখা পাব যে ইতিমধ্যে যি PM কিষাণৰ যি 17 নম্বৰ কিস্তি আছে, এই 17 নম্বৰ কিস্তি চাওক ইতিমধ্যে ৰিলিজ কৰিছে যে Honorable Prime Minister will release the 17th installment of PM Kishan scheme on 18 June 2014। ইতিমধ্যে PM কিষাণৰ যি 17 নম্বৰ কিস্তি আছে, এই 17 নম্বৰ কিস্তি আপোনালোকে অহাকালি আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। গতিকে PM কিষাণৰ কাৰণে গতিকে অসমৰ ৰাইজ বা ভাৰতবৰ্ষৰ যিসকল কৃষক আছে, কৃষকসকলৰ কাৰণে অতি এটা ভাল খবৰ। এতিয়া কথা হৈছে, আপোনালোকে এই PM কিষাণৰ প্ৰথমতে আপোনালোকে চেক কৰি চাওক, যাতে আপোনালোকৰ ষ্টেটাছ কি হৈ আছে। আপোনালোকে এটা কথা জানে যে মই প্ৰথমতে আপোনালোকক উল্লেখ কৰিছোঁ, এতিয়া কোনে কোনে এই টকাটো লাভ কৰিব। এটা কথা আপোনালোকে মনত ৰাখিব, যদি আপোনালোকৰ KYC কমপ্লিট কৰিছে, তাৰ লগতে লেণ্ড চেণ্ডিং ইয়েছ কৰিছে, তাৰ লগতে যদি আপোনালোকৰ DBD লিংক কমপ্লিট হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ কৰিব। এতিয়া এটা কথা আপোনালোকে মনত ৰাখিব, যদি আপোনালোকৰ PM কিষাণৰ 2টা 3টা বা 4টা বা 10টা কিস্তিও যদি আপোনালোকে বাকী আছে, বাকী থকাৰ পিছত যদি আপোনালোকে KYC লেণ্ড চেণ্ডিং আৰু যিটো বেংক একাউণ্ট দিয়া হৈছে, বেংক একাউণ্টত যদি DBD লিংক কমপ্লিট হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই গোটেইখিনি কিস্তি একেলগতে লাভ কৰিব। 2000ৰ পৰা 20000লৈকে এই PM কিষাণ টকাটো আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটাছটো চেক কৰি চাওক, যাতে আপোনালোকৰ ষ্টেটাছ কি হৈছে। যদি আপোনালোকৰ ষ্টেটাছ ঠিক হৈ আছে, তেতিয়াহ'লে ষ্টেটাছ সব ঠিকেই আছে, তেতিয়াহ'লে আপোনালোকে জানিব যে অহাকালি আপোনালোকৰ এই PM কিষাণৰ টকাটো গতিকে আপোনালোকক মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম, যাতে আপোনালোকে যদি PM কিষাণৰ টকা নাপায় বা আপোনালোকৰ কিবা ফাইল ৰিজেক্ট হয়, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত আপোনালোকে এই সকলোখিনি চলিউশ্যন দিম, যাতে আপোনালোকে এই টকাটো লাভ কৰিব পাৰে। ধন্যবাদ।